গাইছ আমি এতিয়া বিয়া খাবলৈ মানে গৈ আছোঁ, মানে বিয়া ঘৰলৈ গৈ আছোঁ। কাইলৈ আছে বিয়া। আজি আমি আগতীয়াকৈ যাম বুলি ভাবি আছোঁ। 3টা বজাৰ পৰা ৰেডি হৈ আমি ওলাই বাহিৰতে বহি আছোঁ। আমাৰ ফ্লাইটখন লেট হৈ আছে বুলি কৈছে ঝৰ্ণা বাই। কিন্তু আপোনালোকৰ এনেকৈ হয় নাই নাই জনাবচোন। আমাৰ মানে বস্তু পেক কৰি চব ৰেডি হৈ আছে, চব বস্তুখিনি। এই চাইডে কেইটা গাড়ীৰ মানুহৰ লগত চিনাকি ইয়াৰ আছিলে দেই। এনেকুৱা গাড়ী বুকিং কৰিছে সিহে জানে। গাড়ী নহয় এখন ঠেলা। এইফালে আমনি লাগিছে নে বেটিক? আমনি লাগিছে নে কোৱাচোন? অঁ কেইটা বজাৰ পৰা ৰৈ আছা? 3টা ইমান দেৰিকে ৰখি আছিলো, খঙে লাগিছে। আকৌ ফোন কৰিলে ইমান খং লাগি আছে, ইমান গৰম লাগি আছে। মই পেকিং কৰি আছো, নাজানো দেখি পাবা নে নোৱাৰা পাৰ পেকিং কৰিছো। কি ৰাইডত পালে ইমান খাম, মা খাব এটা আৰু মই চব খাম। গংগা নিদিওঁ আৰু হেপী পানী দিওঁ। অনলি মা এণ্ড মই ইমানটাই দিওঁ। ইমানটো দিবি? ইমানটোৱে দিম। কি গাড়ী বুকিং কৰিছে সিহে জানে। বস্তুখিনি ৰেডি হোৱাৰ পিছত মানুহ চানুহ চব ৰেডি হোৱাৰ পিছত বহুত দেৰিলৈকে যদি গাড়ী নাহে আপোনালোকৰ কেনেকুৱা ফিল লাগে কওকচোন? অঁ